যে সেই সময়ত যেতিয়া জুইটো উঠা নাছিলে আৰু ইমান সুবিধাজনক কৰাৰ পিছত যে জুইটো লাগিব, আমি মানে এটা কনফিডেঞ্চ আছিলে চিতাখন বনোৱাৰ সময়ত যে নাই চব ধুনীয়াকৈ হৈ যাব। কিন্তু যেতিয়া জুইটো উঠা নাছিলে, হয় কেঁচা চন্দন, ৰঙা চন্দনৰ খৰি আছিলে, সেইটোও হয়, কিন্তু তাৰ মাজত শাল খৰি আৰু বাহু দিয়া তাতেও জুই ধৰা নাছিলে আৰম্ভণিতে। তেতিয়া অনুভৱ হ'ল যেন মানে যিটো দাদাৰ মানে ধৰক মানে এতিয়া ক'ব গ'লে শব্দটো অকণমান বেলেগ, কিন্তু এনাৰ্জি যিটো দাদাই মানে আঁতৰি যোৱাৰ পিছত, দাদাৰ মানে কায়িকভাৱে আঁতৰি যোৱাৰ পিছত যিটো দাদাৰ মানে এনাৰ্জি তাতে আছিলে, সেই এনাৰ্জিটোৱে মানে ক'ৰবাত ধৰি ৰাখিছিলে, মানে আগবাঢ়ি যাব লাগে। মানে আমাৰো এনেকুৱা হৈছিল যে আমিও সেইখিনি কাম কৰিবলৈ আমি বিচৰা নাছিলোঁ, কিন্তু দায়িত্ব আছিল আৰু সেই দায়িত্ব মৰ্মে আমি কামখিনি কৰিবলগীয়া হৈছিলে। হয়, নমস্কাৰ। দেৰগাঁওতাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আমি হঠাৎ লগ পালোঁ অসম গৌৰৱ জ্যোতিমালা ডেকা বাইদেউ। এই বাইদেউগৰাকী অন্তিম যাত্ৰা সময়ত, মানুহৰ মৃতকৰ অন্তিম যাত্ৰাৰ সময়ত তেওঁ সংগ দিয়ে। বিশেষকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এগৰাকী মহিলা বিশেষকৈ চৰ্চাত আহিছে। জুবিন গাৰ্গৰ মুখাগ্নি কৰাৰ পৰা বিভিন্ন অন্তিম যাত্ৰাৰ কাৰ্যখিনি বাইদেউ সমাপন কৰিছে। বাইদেউ প্ৰথমতে দেৰগাঁৱলৈ আপোনাক স্বাগতম জনাইছোঁ, আৰু বিশেষকৈ আপোনাক সামাজিক মাধ্যমত দেখি থাকোঁ। হয়, আপোনাৰ প্ৰথমতে পৰিচয়টো অকণমান কওকচোন। মই জ্যোতিমালা ডেকা, ইতিমধ্যে সকলো গমেই পাইছে, 2022 চনৰ অসম চৰকাৰৰ অসম গৌৰৱ বঁটা প্ৰাপক। মই দেৰগাঁও আহিছিলোঁ, মোৰ কাম এখন আছিলে, মোৰ গোলাঘাটতে দ্বিতীয়খন ঘৰ, সেই সূত্ৰে অহা হৈছে। আৰু ইয়াৰে মানুহখিনি একেবাৰে গোলাঘাটৰ ঘৰ, দ্বিতীয়খন ঘৰ মোৰ গোলাঘাটে, সেই সূত্ৰে মানে অহা হৈ থাকে। আৰু এইটো পৰিয়ালেই, যিখিনি আজি দেখিছে, যাৰ লগত দেখিছে, গোটেইখিনি মোৰ ইয়াতে পৰিয়ালেই। আৰু যেতিয়া অন্তিম সময়ত লগ দিয়াটো, সহায় দিয়াটো চবতকৈ মহান কাৰ্য। সেই মহান কাৰ্য কিন্তু আপুনি কৰি আছে। এই যাত্ৰাটো বাইদেউ আপোনাৰ কেনেকৈ আৰম্ভ হ'ল? আমি জনামতে আপোনাৰ দেউতাই এই কাৰ্যত যথেষ্ট সহযোগ কৰিছিলে। হয়, আপোনাৰ আৰম্ভণিতে কথা এটা কওঁ, চন্দাল বস্তুটো একেবাৰে বেলেগ হৈছে। মানে যিসকল এতিয়া ধৰক আপুনি সৎকাৰ সহায় কৰি থকা দেখিব, সৎকাৰ কৰ্মী বুলি কয়, বা মইতো নিজকে সহায়িকা হিচাপে কওঁ, কাৰণ যিসকলে কৰে তেওঁলোকক অকণমান সহায় কৰি দিওঁ সেই হিচাপে। আৰু মুখাগ্নিটো সদায় পৰিয়ালৰ মানুহখিনিয়ে কৰে, মই যিখিনি কৰোঁ সেইখিনি তাৰমানে যা যোগাৰখিনি। এজন এনেকুৱা এটা পৰিৱেশত মানুহক এজন এনেকুৱা মানুহৰ দৰকাৰ হয় যে যোগান কোনে ধৰিব, তাৰমানে কি কেনেকে কৰিব, নীতি নিয়মৰো বহুত কথা থাকে। আৰু চবৰে জীৱনত এইটো এবাৰে প্ৰথমবাৰলৈকে আহে, অভিজ্ঞতা পিছলৈকে হৈ যায়, কিন্তু চবৰে ঘৰত প্ৰথম অভিজ্ঞতাটো আহিলে চবেই অলপ হ'লেও দুৰ্বল হৈ পৰে। তো তেনে অৱস্থাত মই অকণমান চেষ্টা কৰোঁ যে এইখিনি আৰু হয়। পিতৃ আৰু দেউতাৰ বন্ধু বহুতখিনি আছিলে আমাৰ, যিটো মই গুৱাহাটীত যিখিনি বাসিন্দা চেনীকুঠি, তাৰে একেবাৰে 200 মিটাৰ ডিষ্টেঞ্চতে নৱগ্ৰহ শ্মশানখন। তো সেই সূত্ৰে তেখনৰ লগত জড়িত প্ৰায় মৃতশবোৰ আমাৰ ঘৰৰ দুৱাৰমুখেৰে অহা যোৱা কৰে, চাঙিত দাঙি দাঙি নিয়ে, ওচৰৰ কিন্তু প্ৰায় চাঙিতে দাঙি নিয়ে। তেনেকে বস্তুটো অকণমান হৈ যায়। কাৰণ মঠ মন্দিৰ যিমান আছে মোৰ ঘৰৰ চাৰিওবেৰতে আছে বুলি ক'ব পাৰোঁ। ওপৰতে নৱগ্ৰহ মন্দিৰ, ওলাই গ'লে শ্মশান, কালী মন্দিৰৰ পৰা শ্মশানখনে। সেই বস্তুটো মানে এটা তেনেকে ধৰক আগবাঢ়ি গ'লো, আৰু কোনো আজিলৈকে বাধা নিদিলে। সেইকাৰণে বহুতখিনি উৎসাহ পালোঁ। আজি আপোনালোকে যেনেকে সামাজিক মাধ্যমৰ পৰাই হওক বা আপোনালোকে এতিয়া টেলিভিশ্যনৰ দ্বাৰা যিখিনি মানুহে মোক ইমানখিনি মানে মৰম দিছে, আশীৰ্বাদ দিছে, মইতো আৰু দুগুণ উৎসাহেৰে আগবাঢ়ি যাবলৈকে বহুত সাহস পাইছোঁ। আমি দেখিছোঁ যে আপুনি অন্তিম ক্ৰিয়া সময়ত বহুতো মানুহক আপুনি লগ দিছিলে, কিন্তু জুবিন গাৰ্গৰ সেই অন্তিম যাত্ৰাটো আপুনি কেতিয়াও চাগে ভবা নাই। আপোনাক জুবিন গাৰ্গে যথেষ্ট মৰম কৰিছিলে। আপুনি যিহেতু এনেকুৱা কাৰ্য লাগি থাকে, অকণমান তেওঁৰ লগত থকা স্মৃতিখিনি অকণমান কওকচোন। আপুনি জুবিন গাৰ্গক প্ৰথম ক'ত কেনেকৈ লগ পাইছিলে? জুবিন দাক প্ৰথম মই লগ পাইছিলোঁ মানে নৱগ্ৰহ শ্মশান 2018 চনত, যেতিয়া মুনীন বৰুৱা দা ঢুকাইছিলে। তেতিয়া মোৰ পানী কেঁচুৱা আছিলে, মানে দ্বিতীয়টো সন্তান একেবাৰে সৰু, সেইকাৰণে মই শ্মশানত সোমাব পৰা অৱস্থা নাছিল। প্ৰথম সেইদিনা তেখেতক মই মানে একদম ওচৰিকে প্ৰগ্ৰেম চোৱাৰ বাদ দিয়ে আৰু শ্মশানত প্ৰথম তেনেকৈ লগ পাইছোঁ। 18 চনৰ কথা। তাৰপিছত তেওঁ প্ৰায় ভূতনাথ শ্মশানলৈ যায়, কেতিয়াবা মোৰো যোৱা হয়, মই বিশেষ নাযাওঁ, কিন্তু তেখেত গ'লে বা কেতিয়াবা যাব বুলি আগতীয়াকৈ যদি গম পাওঁ, তেতিয়া এদিন দুদিন ৰখি থাকোঁ। তো সেই সূত্ৰে তেখেতৰ লগত যথেষ্ট বাৰ্তালাপ হৈছে। তেখেতৰ শ্মশানৰ বহুতখিনি আধ্যাত্মিকতা, যিটো মানে শ্মশান বুলি ক'লে মানুহে ভাবে, মানে সেই বস্তু মই বহুতখিনি জুবিনদাৰ পৰা মানে শিকিবলৈ পাইছিলোঁ। বহুতখিনি কথা নজনা সৰু কথা, যথেষ্ট অধ্যয়ন আছে, বহুত। আৰু তেখেতৰ মানে প্ৰত্যেকটো ছাবজেক্টতে, মানে শ্মশানটো ছাবজেক্টটো এনেকুৱা এটা ছাবজেক্ট সাধাৰণতে মানুহে তাৰ মানে বিশেষ জানিবও নিবিচাৰে, ক'বও নিবিচাৰে, তেনেকুৱা আলোচনা কৰিব নিবিচাৰে। কিন্তু দাদাই সেই বস্তুটো ইমান ধুনীয়াকৈ আলোচনা কৰিছিল, বুজাই দিছিলে। সেইবোৰ বস্তু মই তেখেতৰ পৰা আঁতৰি আহিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত। আৰু সেইকাৰণে চাগে আপোনালোকে জানে ইতিমধ্যে, এতিয়া দাদা যোৱাৰ পাছতহে মানুহখিনিয়ে উপলব্ধি কৰিছে, কিন্তু ক'ৰবাত মোৰ অলপ কপাল ভাল আছিল যে দাদাৰ জীৱিত অৱস্থাতে মই তাৰ মানে দেখিবলৈ পাইছিলোঁ, আৰু দাদাৰ গানসমূহ বুজি পাইছিলোঁ যে দাদাই মানে যিখিনি তাৰ মানে লিখি গ'ল বা যিখিনি দাদাই গাই গ'ল, সেইখিনি সকলোতে তাৰ মানে জীৱনৰ প্ৰত্যেকটো কাহিনী তাতে তাৰ মানে দাদাই সোমোৱাই গৈছে। আমি দেখিছোঁ যে দাদাৰ মুখাগ্নিৰ ক্ষেত্ৰত আপোনালোকৰ চাৰিজন চাগে ব্যক্তি আছিলে, তাৰ মাজত আপোনাৰ
চাগে হাতখন চাগে থমকি ৰৈছিলে ক্ষেত্ৰত কওকচোন। সেই ক্ষেত্ৰত সেইটো অনুভৱ ধৰক মই আজিও তেনেকে ভাষা বিচাৰি পোৱা নাই প্ৰকাশ কৰিবলৈ, আৰু সেইটো খুব কষ্টকৰ সময় আছিল। সেই বস্তুটোৰ বিষয়ে ক'ব নোৱাৰি। আৰু মোৰ দাদাই লগত যাব বিচৰা নাছিল বুলি এনেকুৱা মই সেইটো মোৰ মনৰ ভাৱটো, সেইটো মানে মই কোনো ধৰণৰ কাল্পনিক বা তেনেকুৱা ক্ষেত্ৰ নাছিলে বস্তুটো। মোৰ কথাটো এনেকুৱা আছিলে, যিহেতু মই তেখেতক পাইছো, আগতেও মই তেখেতক পাইছো, আৰু সেইদিনাৰ যিটো পৰিস্থিতি আছিলে মানে দাদাৰ প্ৰত্যেকটো কথা আখৰে আখৰে ফলি গৈছিলে। মানে এনেকুৱা হ'ল যে সেই সময়ত যেতিয়া জুইটো উঠা নাছিলে আৰু ইমান সুবিধাজনক কৰাৰ পিছত যে জুইটো লাগিব, আমি মানে এটা কনফিডেন্স আছিলে চিতাখন বনোৱাৰ সময়ত যে নাই চব ধুনীয়াকে হৈ যাব। কিন্তু যেতিয়া জুইটো উঠা নাছিলে, হয় কেঁচা চন্দন, ৰঙা চন্দনৰ খৰি আছিলে, সেইটোও হয়, কিন্তু তাৰ মাজত শাল খৰি আৰু বাহু দিয়া তাতেও জুই ধৰা নাছিলে আৰম্ভণিতে। তেতিয়া অনুভৱ হ'ল যেন মানে যিটো দাদাৰ মানে ধৰক মানে এতিয়া ক'ব গ'লে শব্দটো অকণমান বেলেগ, কিন্তু এনাৰ্জি যিটো দাদাৰ মানে আঁতৰি যোৱাৰ পিছত, দাদাৰ মানে কায়িকভাৱে আঁতৰি যোৱাৰ পিছত যিটো দাদাৰ মানে এনাৰ্জি তাতে আছিলে, সেই এনাৰ্জিটোৱে মানে ক'ৰবাত ধৰি ৰাখিছিলে, মানে আগবাঢ়ি যাব লাগে। মানে আমাৰো এনেকুৱা হৈছিল যে আমিও সেইখিনি কাম কৰিবলৈ আমি বিচৰা নাছিলো, কিন্তু দায়িত্ব আছিল আৰু সেই দায়িত্ব মৰ্মে আমি কামখিনি কৰিবলগীয়া হৈছিলে। ঠিক তেনেদৰে দাদাৰো সেই সময়খিনিত, কিন্তু যেতিয়া জুইটো ধৰিলে, আপোনালোকে নিশ্চয় টেলিভিশ্যনত দেখিছে, 2 ঘণ্টা 20 মিনিটত সেই জুই মানে আমি লাৰিব লগাও হোৱা নাই, চুবলগীয়াও হোৱা নাই, খুব ধুনীয়াকে সেইখিনি হৈ গৈছে। আৰু যেতিয়া আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহে জুই জ্বলি আছে, কাষত মাইবিনী গাই আছে, এটা বেলেগ এটা দৃশ্য। কিন্তু হয়, সেইটো পৰিৱেশ কেতিয়াও পাহৰো। মানে সেইখিনি সময়ত গান চেলিউটো দিছিলে, মই মোৰ মনত মানে পিছত মই ভিডিঅ' দেখি পেলাই সেইখিনি সময়ত মন কৰিছো, মানে মায়াবিনীটোৱে যেতিয়া বাজি উঠিছে, গান চেলিউটটো কিন্তু কাৰো মানে কাণত পৰাও নাই চাগে, বা কোনো ভবাও নাই, সেইটো মানে নিয়মটোৰ হিচাপত গৈছে। কিন্তু মায়াবিনীয়ে পৰিৱেশটো বেলেগ কৰিছে। আৰু এটা কথা মই ইতিমধ্যে কৈছো, আৰু মই ভাবো যিহেতু এতিয়া আমি বৰগীত শংকৰদেৱ মাধৱদেৱৰ ক্ষেত্ৰত হেৰি কৰিলো, এই মায়াবিনীটো আমাৰ তেনে এটা প্ৰাৰ্থনাৰ গীত হৈ গ'ল, এটা মানে ৰোমাঞ্চক গীত এটা আছিলে, সেইটো এতিয়া আমাৰ প্ৰাৰ্থনালৈকে হৈ গৈছে। আৰু বিচাৰো যে মানে যিখিনি হৈ আছে, যেনেকে হৈছে চব ভালকে হৈ যাওক, আৰু শংকৰদেৱ মাধৱদেৱৰ নিচিনা আমাৰ জুবিন দাও মহাপুৰুষে হৈ গ'ল, হ'বলৈ বাকী নাই আৰু এতিয়া। আৰু এটা আমি বস্তু দেখিছো, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আপোনাৰ হাতখন কিন্তু বহুতে চুইছে, মানে সেৱা কৰে, এইটো পৰিৱৰ্তন কেনেকে হ'ল? সেইটো বস্তু দাদাৰ ক্ষেত্ৰত যিসকলে মানে ধৰক জানে, মানে এনেকুৱা হৈছে মানুহৰ এইটো অনুভৱ যে ক'ৰবাত মুখ চুলে যেন দাদাক তেওঁলোকে পাব, আৰু মোৰ কাষত আহি পেলাই মোৰ হাত দুখন চোৱাৰ লগে লগে সেৱাটো কৰে, বহুতে কৰে, মানা কৰো তেনেকে। কিন্তু মানে ময়ো এতিয়া কৈ কৈ মোৰ এনেকুৱাই হৈছে, এতিয়াও আপোনালোকে দেখিছে মানে কণ কণ মানে কিশোৰীসকল আহিছে সেৱা কৰিবলৈ, ফটো মাৰিবলৈ, এইটো এটা সাংঘাতিক বস্তু দাদাই জীৱনত দি থৈ গ'ল। সেইটো মানুহৰ চবৰে এটা জীৱনত আশা থাকে যে কিবা নহয় কিবা এটা কৰি পেলাই তেনেকুৱা এটা পৰ্যায় যাব লাগে, কিন্তু এই ৰাস্তাৰে এই পৰ্যায় যোৱাটো সেইটো কেতিয়াও মানুহ এজনৰ হাতখন চুই সেৱা কৰাটো বৰ ডাঙৰ কথা। কিন্তু সেইটো বহুত ডাঙৰ, আৰু এইটো হয়, এইটো আশীৰ্বাদ একেবাৰে দাদাই ক'ৰবাত মানে ভাল পাইছিলে, যে দাদাই মৰম কৰিছিলে, যে মোৰ এনেকুৱা নাছিলে যে মানে মানুহৰ আগতে এনেকুৱা আছিল দাদাৰ লগত ফটো উঠিলো পাব্লিছ কৰিলো, মই অকণমান সেই বস্তুৰ পৰা আঁতৰত, ফটো উঠাত মই এনেও অকণমান বেয়া বুলিয়ে ক'ম। তো এতিয়া যেতিয়া মানুহে ফটো উঠিব বিচাৰে, তো মোৰ মানে অকণমান সেইটো কুণ্ঠাবোধ হয়। এতিয়া ধৰক শ্মশানতো বহুতে বিচাৰে ফটো উঠিব লাগে, কিন্তু তথাপিও মানে মানুহখিনিয়ে ভাল পাব সেইটো ভাবিয়ে তাৰমানে মই এতিয়া প্ৰস্তুত হৈ থাকো, যে কেতিয়াবা মানে হোটেলত ভাত এসাঁজ খাবলৈ গ'লো, একেদিন এনেকুৱা হৈছে, তো তাতেও মানে আহিছে মানুহে বিচাৰে, কিন্তু মই এতিয়া মানা কৰিব নোৱাৰো, কাৰণ সেইটো বস্তু তাৰমানে দাদাৰ লগত আছিলে, তো দাদাই সেই বস্তুটো দি থৈ গৈছে। মই জীয়াই থকা দিনলৈকে সেই বস্তুখিনি দাদাৰ মৰম আশীৰ্বাদ হিচাপে লগত লৈ ৰাখিম। আৰু আপুনি এটা ইণ্টাৰভিউত কৈছিলে যে দাদাৰ ফটো বহুতে ঘৰ ৰাখিছে, সেই ফটো ৰখাৰ ওপৰতো কৈছে যে এটা এনাৰ্জি তেনেকুৱা অলপ নেগেটিভ এনাৰ্জি, বেলেগ একো নহয়, আমি খুব আৱেগিক মানুহখিনি। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁ ফটো ৰাখিব পাৰিম নে নোৱাৰিম মানে মই কথাটো কৈছো, আমি ফটোখন চাই পেলাই সদায় সেই দুখখিনিয়ে মনত কঢ়িয়াই থাকিম, আমি আগবাঢ়ি যাবলৈকে আমাৰ ঘটিব। মানুহে এই ক্ষেত্ৰত মোক চবেই তাৰমানে মই আপোনাৰ মাধ্যমেৰে কৈ দিওঁ অন্ধবিশ্বাসী বুলি কৈছে, মই নহয় অন্ধবিশ্বাসী। প্ৰথম অন্ধবিশ্বাসীৰ আগত যদি কোনোবা থিয় হ'ব, ময়ে থিয় হ'ম তাৰমানে। কিন্তু মই চাইণ্টিফিক ৰিজন এটা কৈছিলো, কাৰণ এই বস্তুটো মই নিজে মোৰ ঘৰত দেউতা ঢুকাওঁতে ককা আইতা ঢুকাওঁতে মই নিজে ভুগি আহিছো। যেতিয়া ফটোখন ৰখা যায় অনবৰত দুখে প্ৰকাশ কৰি থকা যায়, দুখ মানে মনটো খুব দুখিত হৈ থাকে। সেই বস্তুটোৰ পৰা আঁতৰিবৰ কাৰণেহে মই কৈছিলো যে ফটোখিনি আপোনালোকে যদি ৰাখে, সেইটো এটা নেগেটিভিটি আপোনাৰ কাৰণে, কাৰণ আপুনি সেই ফটোখন চাইছে, যেতিয়া আপুনি যিমান দুখ প্ৰকাশ কৰিব, আপোনাৰতো জীৱনটো আছে, আপুনিতো আচলি আগবাঢ়ি যাব লাগিব, সেইখিনিত ক'ৰবাত যেন আপুনি ৰখি যাব সেইটো সময়টো। আৰু মানে বস্তুটো কি হয়, মানুহ যেতিয়া খুব আৱেগিক হৈ যায়, ইম'চনেল যেতিয়া মানুহে হৈ যায়, মানুহৰ চাবচোন ইতিমধ্যে মেণ্টেলি মানুহ ডাউন হৈ যায়, হেল্থ ৱাইজ মানুহ ডাউন হৈ যায়। সেই সূত্ৰেই মই কৈছিলো, কাৰোবাৰ জ্বৰ চৰ্দি হ'ব পাৰে, কাহ হ'ব পাৰে, কিবা হ'ব পাৰে, এই বস্তুটোৱে মানুহে তাৰমানে অন্ধবিশ্বাসলৈকে লৈ গৈছে, যিটো মই একেবাৰে নামানো।
তো মানুহে বুজিলে বুজিব, নুবুজিলে নাই। মই মোৰ ষ্টেটমেণ্টটো ক্লিয়াৰ কৰি কৈছো, এইটো তেওঁলোকৰ ওপৰত কথা, কোনে কেনেকে ল'ব পাৰিছে। জুবিন গাৰ্গ আচলতে আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গৈছে, তেওঁ আছে, কিন্তু তেওঁ আঁতৰি যোৱা আমাৰ পৰা আজি 50 দিন হৈ গ'ল, কিন্তু অসমখন তেওঁ য'ত থৈ গ'ল তাতে আছে, কিন্তু আগবাঢ়ি যাব পৰা নাই। তাতে আমি মনৰ জোখেৰে যেনেকে আগবাঢ়িব বিচাৰিছিলো, কোনো তেনেকে আগবাঢ়িব, মই বুলি কোৱা নাই, গোটেই অসমবাসী ৰাইজে তেনেকে আগবাঢ়িব পৰা নাই। সকলোৱে যেন ক'ৰবাত ৰৈ মানে এখোজ দুখোজ যোৱাৰ লগে লগে তেখেতসকলৰ এনেকুৱা হয় মানে পটককে মানে এনেকুৱা হয়, জুবিন দা যদি থাকিলে হয় এনেকুৱা। আজি আপোনালোকে যিমান মানুহ লগ খাব, কৰবাত নহয় কৰবাত 4-5জন মানুহ অলপ হ'লেও সুকীয়া ভাৱে তেওঁলোকে জুবিন দাৰ কথাই পাতি থাকিব। এইটো আপুনি যিমানে চৰকাৰী মেল মিটিঙে কওক, কোনোবা ৰাজনৈতিক ক্ষেত্ৰতে কওক, কোনোবা দল সংগঠনৰ ক্ষেত্ৰত, তেওঁলোকে নিজৰ কৰ্মখিনি কৰি গৈ আল্টিমেট আজি 50-55 দিনত মানুহৰ চিন্তা চৰ্চা, মানুহৰ কথা ধাৰণা গোটেইখিনি জুবিন দাতে আৰম্ভ হয়, জুবিন দাতে শেষ হয়। আৰু এইটো যিটো চলি আছে, এইটো আপোনাৰ দীঘলীয়া চলি থাকিব, এইটো কেতিয়াও শেষ নহয়। আপোনাৰ পৰা বেছি টাইম নলওঁ। শেষত জুবিন দাৰ ন্যায় সকলোৱে বিচাৰি ফুৰিছে, যিসকলক তেওঁলোকে সন্দেহ কৰিছে বা দোষী বুলি ভাবিছে, এতিয়ালৈকে জেলত আছে। আপুনি কি বিচাৰে, ন্যায় ক্ষেত্ৰত ন্যায় বস্তুটো কেনেকে বিচাৰে আপুনি? ন্যায়পালিকাৰ ন্যায় ক্ষেত্ৰত মোৰ ক'বলগীয়া বিশেষ একো নাই। আমি একেবাৰে এইবোৰৰ ক্ষেত্ৰত আঁতৰত, আৰু আইনখন আমাৰ ইতিমধ্যে আছে। আৰু আইনখন কেনেকুৱা, ভাৰতৰ আইনখন, অসমৰ আইনখন চবেই জানে, আমি এইটো ক'বলগীয়া নাই। বুজিও বহুত মানুহ নুবুজা হৈ আছে, সেইটো মানুহৰ কথা। কিন্তু ন্যায়পালিকাই যিখিনি কৰিব সেইখিনি আমি সকলোকে দেখিম। আৰু এটা বস্তু মই নিজে দেখিছো বা এতিয়ালৈকে যিখিনি জানিছো, ন্যায়পালিকাই যিটো ন্যায় দিব খুব ভাবি চিন্তি দিব লাগিব। তেওঁলোকে হঠাৎ কিবা এটা কৈ দিব, ভৱিষ্যতলৈকে সেইটো সলনি কৰিব নোৱাৰিব। সেইকাৰণে এই ক্ষেত্ৰত যে মানুহে কৈ আছে আমাক আজিয়ে ন্যায় লাগে, আজিয়ে ন্যায় লাগে, 50 দিন হ'ল, অমুক দিন হ'ল, ধৈৰ্য ধৰিব লাগিব। কাৰণ আমি কাৰ কাৰণে ন্যায় বিচাৰিছো, প্ৰথমটো এইটো লজ্জাজনক কথা যে আমি জুবিন দাৰ ন্যায় বিচাৰিব লগা হৈছে। আৰু দ্বিতীয়তে কথাটো এনেকুৱা হৈছে, জুবিন দাৰ যদি আমি ন্যায় বিচাৰিছো, খুব ধৈৰ্য আৰু সহ্যৰে আমি এই বস্তুটোত আগবাঢ়ি যাব লাগিব। আৰু মোৰ এটা বিশ্বাস আছে, ন্যায়পালিকাসকলত যিসকল তেওঁলোক ব্যক্তি জড়িত হৈছে, আল্টিমেট তেওঁ মানুহে অনুৰাগী এজন। কিন্তু এই জুবিন দাৰ ওপৰত যিজন আছে, আমি যিজন ঈশ্বৰ পুত্ৰ কৈছো, তেওঁ যিটো ন্যায় কৰিব, সেইটো কিন্তু আমি সকলোৱে দেখিম। আৰু এটা কথা সুধিছো, শেষত জুবিন দাৰ যিখন ৰৈ ৰৈ বিনালে আজি প্ৰায় 14-15 দিন হৈছে, কিন্তু আমি দেখিছো চিনেমাখন ওলোৱা দিনৰ পৰা পাইৰেচি, যিটো জুবিন দাও বেয়া পাইছিল, পাইৰেচি হ'ব নালাগে। জুবিন দা চিনেমা বুলি নহয়, সকলো চিনেমা ক্ষেত্ৰত পাইৰেচি হ'ব নালাগে। যেনেকৈ এটা নৱজাতক শিশু জন্মৰ পিছতে কাটি ভাগ কৰি ইউটিউব সামাজিক মাধ্যমক এৰি দিছে, ইয়াৰ ওপৰত আপুনি কি ক'ব? যিটো দুষ্ট চকুৰে কৈছে আৰু পাইৰেচি কৰি ভিডিঅ'ও দিছে, তাৰ ওপৰত লিখিছে #জুবিন গাৰ্গ। মানে চাওক, চিনেমাখন আৰম্ভ হওঁতে আমাৰ গুৱাহাটীৰ কমিশ্যনাৰ পাৰ্থসাৰথী মহন্তই খুব ধুনীয়া এটা ক্লিপিং এটা গৈছে, আপোনালোকে চাগে চবেই দেখিছে। সিমানখিনি যোৱাৰ পাছত যদি কোনোবাই সেইখিনি সাহস কৰিছে, বা কোনোবাৰ, মই কৈছো ন, মানুহে অবুজ মানে বুজিও যে নুবুজাৰ কিছুমানৰ তাৰমানে এইটো হেঁপাহে আছে। কোনোবাই ধৰক ইউটিউবত নিজৰ কণ্টেণ্ট বঢ়াবৰ কাৰণে, ফেচবুকত এইটো কৰিবৰ কাৰণে, তো সেইটো তেওঁলোকৰ তাৰমানে কি হয়, ইমানেই মানুহবিলাক, মই ক'লো আমাৰ মানুহবিলাক বহুত আৱেগিকো হয় আৰু খুব মানি মেটেৰিয়েলিষ্টিকো হয়। মেটেৰিয়েলিষ্টিক হয় ন, খুব বেছি তাৰমানে আৱেগটো 1 ছেকেণ্ডত নাইকিয়া হৈ গ'ল, তেওঁ ভাবিছে নাই এইখন চিনেমা যদি অকেনেকে দি দিওঁ, 2 পইচা তেওঁৰে আহিব। তো তেওঁলোকৰ মেণ্টেলিটিটো এনেকুৱা, সেইবোৰ মেণ্টেলিটি মানুহক আপুনি তাৰমানে এটাকে গৈ আপুনি ঠিক কৰিব নোৱাৰে। আপুনি কৈ ভাগৰি যাব, কিন্তু তেওঁলোকৰ স্বভাৱ সলনি নহয়। তো তেনেকুৱা ক্ষেত্ৰত চৰকাৰ আছে, আৰক্ষী আছে। মোৰ এটা চিধা কথা, যদি কাৰোবাক দেখিছে স্পটত আনিছে, চিধা ভৰাই দিয়ক। তাতে আৰু প্ৰশ্ন কৰি থকাৰ কোনো মানে নাই। আপুনি কেলে ভিডিঅ' কৰিলে, আপুনি কিয় ক'ত আপলোড কৰিব, কি কৰিব, এইবোৰ প্ৰশ্ন কৰি থকা মানে একদম কঠোৰ হ'ব লাগিব। অকল দাদাৰ চিনেমাখন বুলি নহয়, আগন্তুক দিনত আমাৰ অসমীয়া চিনেমাখনৰ কিয় আমাৰ উন্নতি নোহোৱা হৈছে। আৰু দাদাই বহুত চেষ্টা কৰি অসমীয়া চিনেমাখন ইমানখিনি আগবঢ়াই লৈ পেলাই আহিছে। তো এই পৰ্যায়ত যদি মানুহখিনি এইটো কাম কৰি থাকে, তো ডেফিনেটলি কঠোৰ হ'ব লাগে। ইয়াতে তাৰমানে কোনো প্ৰশ্ন উত্তৰৰ চিষ্টেম ৰাখিবই নালাগে। কাৰোবাক কোনোবাই ক'ৰবাত দেখিছে, চিনেমা হলৰ পৰা লগালগ টানি থানাত জমা কৰি লওঁ। মইতো মোৰ সন্মুখত যদি তেনেকুৱা মই দেখিলো হয়, মই তেতিয়া খাতিও নকৰিলো হয়, মানুহে কি ক'লে হয়, চিনেমাৰ মাজত উঠি গৈছো, মই সেইটো নকৰিলো। মই চিধা টানি চুচৰাই দিলো হয়। মই মানে মোৰ ভাষাৰে কৈছো, মই চিধা টানি চুচৰাই আৰক্ষী হাতত জমা কৰি দিলো হয়। তাৰপিছত যি ব্যৱস্থা ল'ব লগা আছে ল'ব লাগে। আৰু ইমান দেখা শুনাৰ পাছত মানুহে যদি কৰি আছে, নিৰ্লজ্জভাৱে এইটো আৰু ক'বলৈ একো ভাষা নাই, আৰু গৰিহণা দিবলৈ আৰু তাতে ভাষা নাই। আৰু কি ক'ব, আচলতে সকলোৱে জুবিন গাৰ্গক ঈশ্বৰ পুত্ৰ বুলি কৈছে, ভগৱান বুলি কৈছে, আপুনি চাগে অনুভৱ কৰিছে? এইটো হয়, স্বাভাৱিকভাৱে হয়। কাৰণ মোৰ এই 9 বছৰ যাত্ৰাত মই যিমান মানে কামখিনি কৰিবলৈ যিটো ধৈৰ্য আৰু সহ্যৰে মই নিজে সহনশীলতাৰে আগবাঢ়ি গৈছিলো, সেই বস্তুটো মোৰ এতিয়া নাই। এই 55 দিনত মই এতিয়ালৈকে তাৰমানে মই পাৰা নাই। মই চিতাভস্মলৈ যোৰহাট যাওঁতেও মই তাতেও সেই একেই অসুবিধা পাইছো। আজি মই ঘৰলৈ আহিছো, অহাৰ পিছতো তাৰমানে মই ভাবিছো এটা চেঞ্জ হ'ব, গুৱাহাটীৰ পৰা ওলাই আহিছো, মোৰ ইয়াতে চেঞ্জ হ'ব। কিন্তু একো নাই, আল্টিমেটলি আপোনাকো পালো, আপুনিও মোক সেই দুখাৰ কথাই সুধিলে, মই আকৌ ঘূৰি গলো ন সেই বস্তুটোলে। তো মোৰো জীৱন আগবাঢ়ি যাব, মোৰো জীৱনত সেই বস্তুটো তেনেকুৱা যে মই অকমান আগবাঢ়ি পেলাই আকৌ আল্টিমেটলি গৈ পেলাই সেই 23 তাৰিখৰ দিনটোত, বিশেষকে মিছা নকওঁ, 19 তাৰিখে দাদা ঢুকুৱা খবৰটো পোৱাৰ লাগিলে যিটো খুন্দা মাৰিছিলে, দাদাক ওচৰত চুই চোৱাৰ পিছত যিটো পৰিৱেশ হৈছে, সেইটো বহুত এটা পাৰ্থক্য আছে। আৰু এইটো একেবাৰে শেষ সময়লৈকে লগত যাব। হয় বাইদেউ, আপোনাক ধন্যবাদ জনাইছো।